পাইছোঁ যে সমগ্ৰ অসমতে এই কাৰ্যসূচী যে ৰাইজে সহি সংগ্ৰহ কৰিছোঁ। আমাৰ যে স্কুলৰ ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীৰ অভিভাৱক আছে, এখেতে আমাৰ ছাপোৰ্ট আছে কি নাই আমি সংগ্ৰহ কৰি আমি বুজি পাইছোঁ যে আমাৰ গাঁৱৰ যিখিনি ৰাইজ আছে সেই ৰাইজে আমাৰ দলত আহিছে যে আমাৰ ৰন্ধন কৰ্মচাৰীৰ কামখিনি ৰক্ষা হ'ব লাগে। এখেতৰ ল'ৰা ছোৱালী আমি ভালদৰে পুষ্টিহীন আমি কৰি আছোঁ, সেইকাৰণে ৰাইজে কৈছে যে তোমালোকে যিখিনি পৰিশ্ৰম কৰি আছা সেই পৰিশ্ৰম হিচাপত যিখিনি চৰকাৰৰ মজুৰি দিব লাগে সেই মজুৰি চৰকাৰখনে নিদিয়ে। সেইকাৰণে তোমাৰ লগত যদি কিবা আমাৰ প্ৰয়োজন পৰে, কিবা যদি তোমাৰ লগত যুঁজ কৰিব লাগে আমি ৰাইজেও তোমাৰ লগত থাকিম। আমি সেইখিনিয়ে লৈ আমি আজি ইয়াত প্ৰতিবাদ কৰাৰ কাৰণে আহিছোঁ। আৰু আমাৰ যিখিনি দাবী যে আমি বাৰ বাৰ যে আন্দোলন কৰি আহিছোঁ সেই আন্দোলনৰ পিছত যে চৰকাৰে কাণচাৰ নিদিয়ে, কিয় নিদিয়ে? কিন্তু এই যেতিয়া আহে তেতিয়াতো আমাৰ ৰন্ধন কৰ্মচাৰীবিলাকৰ ভোট দিব লাগে, তেতিয়া আহে আমাৰ কি MLA আহে, MP আহে, তেতিয়া আমাক ভোট দিব লাগে। কিন্তু ভোট যে আমি দিওঁ, আমি যে দৰিদ্ৰ ৰন্ধন কৰ্মচাৰী সেইবিলাকৰ ভাৱে আমাৰ একো কাণচাৰ নিদিয়ে, আমাৰ MLAও নিদিয়ে, MPও নিদিয়ে, আমাৰ BJP চৰকাৰো নিদিয়ে। আমি যে 2005 চনৰ পৰা যে স্কুলত ৰন্ধা কাম কৰি আছোঁ, কিছুমান ৰন্ধন কৰ্মচাৰী আমাৰ মৃত্যুবৰণ কৰিছে, কিছুমান ৰন্ধন কৰ্মচাৰী বয়স হৈ গৈছে, কিছুমান ৰন্ধন কৰ্মচাৰী চকুত নেদেখা হৈছে, কিছুমান ৰন্ধন কৰ্মচাৰী আমাৰ ৰক্তহীন হৈ আছে। সেই ৰন্ধন কৰ্মচাৰীবিলাকক স্কুলত গৈ পেলাই এতিয়া কাম কৰিব নোৱাৰে। কিন্তু সেই ৰন্ধন কৰ্মচাৰীবিলাকক কিবা এটা ব্যৱস্থা কৰিব লাগিছিল চৰকাৰৰ, যে বয়স হোৱা ৰন্ধন এটা সাহায্য দিব লাগিছিল। আমি দাবী জনাইছোঁ যে বয়স যিবিলাকৰ ৰন্ধন কৰ্মচাৰী হৈছে সেইবিলাকক 3 লাখ টকা এটা বীমা সাহায্য দিব লাগে। আৰু যিবিলাক ৰন্ধন কৰ্মচাৰী কাম হেৰুওৱা হৈছে, MLA হৈছে স্কুলবিলাকত, কিছুমান স্কুল আমাৰ কাটি দিছে চৰকাৰে। এই BJP চৰকাৰবিলাকে যিখিনি সমগ্ৰ অসমতে 11,000 স্কুল যে কাটিছে, সেই ৰন্ধন কৰ্মচাৰীৰ ভৱিষ্যত কি হ'ব? সেই ৰন্ধন কৰ্মচাৰীকো আমাক 3 লাখ টকা এটা বীমা দিব লাগে চৰকাৰৰ। আৰু যিবিলাক ৰন্ধন কৰ্মচাৰী টিচাৰবিলাকে MLA হৈছে, স্কুলত জইন হৈছে, কিন্তু আমাৰ ৰন্ধন কৰ্মচাৰীয়ে এতিয়ালৈকে জইন পাই নাই, বেছিভাগবিলাকে পোৱা নাই। কম সমগ্ৰ জিলাতে 1% পাইছে আৰু জইন হ'বৰ কাৰণে, কিন্তু বাকীবিলাকে এতিয়ালৈকে জইন পোৱা নাই। কিন্তু ৰন্ধন কৰ্মচাৰী যদি কাম কৰি আছে, ৰেগুলাৰ কাম কৰি আছে, সেই স্কুলত ৰান্ধিব যাব, এতিয়াহে ৰান্ধিব যাব লাগে, কিন্তু সেই স্কুলত ৰান্ধনি আছে, মাষ্টাৰবিলাকে জইন নকৰে। BO বিলাকৰ লগত আমি আলোচনা কৰিছোঁ যে ঠিক আছে বাইদেউ আমি জইন কৰি দিম, কিন্তু সেই জইন কৰোঁতে বহুত স্কুলৰ আমাৰ শিক্ষকে ইমান দুৰ্ঘটনা কৰি আছে। কাৰো বিকল্প একটা ৰন্ধন কৰ্মচাৰী লৈ আছে, 70,000 টকা লাগে, 60,000 টকা লাগে, 20,000 টকা লাগে। এইখিনি আমাৰ দুৰ্নীতি হৈ আছে। সেইখিনি যদি অফিচৰ পৰা কিবা এটা চাপ দিয়ে তেনেহ'লে আমাৰ ৰন্ধন কৰ্মচাৰী সেইখিনিও এটা সুবিধা পায়, কিন্তু সেই সুবিধাবিলাকো নকৰে। কিন্তু BJP চৰকাৰ কৈছিলে যে